আজি ডিগবৈ মহাবিদ্যালয়ৰ কাৰণে এটা ঐতিহাসিক ক্ষণ 1965 চনৰ এই দিনতে ডিগবৈ মহাবিদ্যালয়ত প্ৰাণ প্ৰতিষ্ঠা হৈছিল। আমি সফলতাৰে 59 বছৰ অতিক্ৰম কৰি হীৰক জয়ন্তী বয়সত উপনীত হৈছোঁ। আমি 60 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মহাসমাৰোহে আয়োজন কৰিছোঁ আৰু হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি কৰিছোঁ। যিসকল মহীয়সী ব্যক্তিৰ কৃষ্ণ সাধনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা হ'ল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে যিসকলে যি আশা সুধীয়া প্ৰচেষ্টাত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকৰ সপোন যাতে সফল হয় আৰু সফল হৈছে বুলি ভাবিছোঁ। আজিৰ তাৰিখত ডিগবৈ মহাবিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ কলেজৰূপে জিলিকি উঠিছে। নাকত 3.49 CGPৰে তেওঁলোকে A+ গ্ৰেড পাইছে আৰু শেহতীয়াভাৱে ইণ্ডিয়া টুডেৰ সমীক্ষাত ভাৰতৰ শ্ৰেষ্ঠ কলেজৰ ভিতৰত ডিগবৈ মহাবিদ্যালয় কলা বিজ্ঞান স্নাতক শাখাত জিলিকি উঠিছে। এই মহাবিদ্যালয়ত আমি বিজ্ঞান বাণিজ্য কলা শাখাত আমি আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম পঢ়াৰ উপৰিও মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম পঢ়াওঁ। লগতে আমাৰ বিভোগ প্ৰগ্ৰেম আছে। তেনে বিভিন্ন কৌশলগত শিক্ষাৰে আমি ছাত্ৰ ছাত্ৰীক শিক্ষিত কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে এখন ডিগবৈৰে নহয় অসমৰে নহয় ভাৰতৰ এখন শ্ৰেষ্ঠ কলেজতে জিলিকি উঠিব। বিশ্ববিদ্যালয় উন্নীত হোৱা কথাটো ডিগবৈ মহাবিদ্যালয়ৰ সপোনটা নথকা নহয়। বিশ্ববিদ্যালয়ৰ পৰ্যায়ত যোৱাৰ বাবে তাৰ কাৰণে আমি প্ৰথম স্বায়ত্ত শাসনৰ কাৰণে অট'নমাছ ষ্টেটাছৰ কাৰণে এপ্লাই কৰিছোঁ। খুব অচিৰে আমি অট'নমাছ ষ্টেটাছ পাম আৰু তাৰ পিছৰ পৰ্যায় হ'ব বিশ্ববিদ্যালয়ৰ পৰ্যায়। আৰু এটা কথা ক'বলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ নন্দীগোপাল মহন্তই যেতিয়া আমাৰ কলেজ পৰিদৰ্শন কৰে তেওঁ বিনাদ্বিধাই কৈ গৈছে যে এইখন কলেজক বিনাদ্বিধাই বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ উন্নত কৰিব পাৰে আৰু তাকে চৰকাৰক ক'ব। যিহেতু চৰকাৰেও ভাবিছে আমাৰ ৰাইজেও ভাবিছে গতিকে মই আশা ৰাখিছোঁ খুব সোনকালে ডিগবৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উত্তীৰ্ণ হ'ব। ধন্যবাদ। আৰু সেই সময়ত পাঠ্যক্ৰম আছিল প্ৰাক বিশ্ববিদ্যালয় এবছৰীয়া কলা আৰু বিজ্ঞান শাখাত। আৰু সেই সময়ত যিহেতু কলেজৰ প্ৰস্তুতি পৰ্ব ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰম্ভ হোৱাৰ আগতেই আৰম্ভ হৈছিল গতিকে আমাৰ কলেজৰ এফিলিয়েশ্যন আছিল সেই সময়ত প্ৰতিষ্ঠা লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ত। প্ৰাক বিশ্ববিদ্যালয়ৰ এবছৰীয়াৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে 1964 চনত 1966ত তেওঁলোকে ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰথমবাৰে তেওঁলোকৰ ৰিজাল্টে ফলাফলে ডিগবৈ কলেজক উজ্বলাই তুলিছিল। আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ 1966ত সন্ধ্যা সেনগুপ্ত তেওঁ ছেকেণ্ড হৈছিল প্ৰি ইউনিভাৰ্চিটিত অসমৰ ভিতৰত, চন্দা ভট্টাচাৰ্য থাৰ্ড হৈছিল। আৰু 1966 চনত 1966 চনত স্নাতক পাঠ্যক্ৰম আৰম্ভ হৈছিল ডিগবৈ মহাবিদ্যালয়ত। প্ৰথম বেচটো আছিলে BA আৰ্টছ পাছ কোৰ্চৰ কাৰণে। ছাবজেক্টবোৰ আছিলে ইংলিছ, MILত আছিলে আছামিজ, বেংগলী, হিন্দী। ছেকেণ্ড লেংগুৱেজ আছামিজত আছিলে, ছেকেণ্ড লেংগুৱেজ বেংগলীত আছিলে, সংস্কৃত, ইকনমিক্স, পলিটিকেল চায়েন্স, এডুকেশ্যন, হিষ্ট্ৰী, ফিলচফি, মেথমেটিক্স। এইকেইটা বিষয়েৰে স্নাতক পাছ কোৰ্চ আৰম্ভ হৈছিল 3 বছৰীয়া। পিউৰ যিটো যাত্ৰা তাৰ ফলাফলে ডিগবৈ মহাবিদ্যালয়ক আৰম্ভণিৰ পৰাই উজ্বলাই তুলিছিল। 67 চনত সুশীল চৌধুৰী অসমৰ ভিতৰত থাৰ্ড হৈছিল, শ্যামপদ পুৰকায়স্থ ফ'ৰ্থ হৈছিল। 68 চনত নেপালী ভাষা MIL ৰূপে অন্তৰ্ভুক্ত হৈছিল ডিগবৈ মহাবিদ্যালয়ত। আৰু 68 চনতে প্ৰথমতে ডিগ্ৰী ৰিজাল্ট প্ৰথম বেষ্ট ডিগ্ৰী ৰিজাল্ট দিছিলে আৰু সেই সময়ত ডিগবৈ মহাবিদ্যালয়ৰ নাম উজ্বলাইছিল ডিষ্টিংশ্যন সহ তৃতীয় স্থান লৈ হৰিপদ সিং হয়।